বিশ্বশান্তি কামনাৰে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালত কাইলৈ পৰা তিনিদিনীয়াকৈ 16, 17 আৰু 18 মে'ত দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ অনুষ্ঠিত কৰা হয়। পুৱাৰ পৰা দিনে নিশা অনুষ্ঠিত হয় যজ্ঞৰ পাৰম্পৰিক নীতি নিয়মবোৰ। পণ্ডিতৰ মন্ত্ৰোচ্চাৰণেৰে গুঞ্জৰিত হয় আকাশ বতাহ। ভক্তসকলে যজ্ঞত নৈবেদ্য আৰু নাৰিকল আগবঢ়াই লগতে যজ্ঞৰ জৰিয়তে ভাৰতীয় বীৰ সৈনিকসকলৰ বাবেও প্ৰাৰ্থনা কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লোৱা হয়। লগতে শ্বহীদ হোৱা সেনাৰ আত্মাৰ সদগতি কামনা কৰা হয়। ভাৰতীয় সেনাৰ বাবে যজ্ঞ কমিটিৰ ফালৰ পৰা প্ৰায় 20,000 টকা আগবঢ়োৱা কথা প্ৰস্তাৱ লোৱা হয়। যজ্ঞৰ জৰিয়তে দেৰগাঁওবাসী তথা দেশবাসীৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। যজ্ঞৰ উদ্দেশ্য হৈছে বিশ্বশান্তি। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় চাও। আজি পুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল। পুৱাভিদিক শ্ৰাদ্ধ হ'ল আৰু তাৰ লগে লগে মণ্ডপ পূজন হ'ল, তৰণ পূজন হ'ল, দ্বাৰ পূজন হ'ল আৰু তাৰপাছত জলযাত্ৰা হ'ল। জলযাত্ৰা ঘূৰি আহি আমি মণ্ডপৰ প্ৰদক্ষিণ কৰি যজ্ঞৰ যাজ্ঞাসন কৰি যজ্ঞৰ শুভাৰম্ভ কৰা হ'ল আৰু যজ্ঞ প্ৰায় ঠিক 4মান বজালৈকে আমাৰ আজি বৈদিক মন্ত্ৰ পাঠেৰে যজ্ঞ আৰু আনুষংগিক যি পূজা পাঠ সেইখিনি হৈ থাকিল আৰু শেষত আমি 4মান বজাত পৰিক্ৰমাৰে আজি যজ্ঞৰ কাৰ্যক্ৰমণিকা আমি শেষ কৰিছোঁ। তাৰ মাজত আমি অমৰ শ্বহীদসকলৰ স্মৃতিত মাজতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে তাৎকালিকভাৱে আমি ৰাইজক জনাই প্ৰতিৰক্ষা পুঁজিলৈ আমাৰ যজ্ঞ উদযাপন সমিতিৰ তৰফৰ পৰা আমি কিছু অৰ্থ দিয়াৰ সংগ্ৰহ ব্যৱস্থা কৰিলোঁ। আজি আমাৰ প্ৰায় 13,000তকৈ অধিক টকা আমাৰ সংগ্ৰহ হৈছে আৰু কালিলৈও কিছু টকা হয়তো আমাৰ সংগ্ৰহ হ'ব। আমি ভাৰত চৰকাৰৰ দেশৰ প্ৰতিৰক্ষা বিভাগলৈ যজ্ঞৰ তৰফৰ পৰা আমি সেৱা আগবঢ়াম আৰু অহাকালিলৈ পুৱা 9 বজাৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ যজ্ঞৰ বৈদিক ক্ৰিয়া পূজা পাঠ আৰম্ভ হ'ব। 12:30 বজাত পূৰ্ণাহুতি প্ৰদান কৰা হ'ব আৰু যিসকল ইচ্ছুক ধৰ্মপ্ৰাণ ৰাইজে শৰাই নৈবেদ্যত নাৰিকল তেল দি দিব খুজিছে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ। 9 বজাৰ পৰা আমাৰ কাৰ্যালয় খোলা থাকিব আৰু কাৰ্যালয়ত তেওঁলোকে জমা দিব পাৰিব আৰু 12:30 বজাত সামূহিকভাৱে যি যজ্ঞৰ সমাপন ঘটিব তাৰ পাছতে শান্তি আশংসা আৰু নিৰ্মাল্য আদি প্ৰদান কৰা হ'ব আৰু 4 বজাৰ আগে আগে আমি যাজ্ঞিকসকলক তেখেতৰ নিজৰ নিজৰ ঠাইলৈ বিদায় দিব পাৰিম বুলি আমি পৰিকল্পনা কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। হয়, আজি ৰাতিপুৱা আপোনাৰ ৰাতিপুৱা 6টা বজাত নান্দিমুখৰ শ্ৰাদ্ধ হ'ল। তাৰপাছত 10টা বজাত জল আৰোহণ হ'ল। তাৰপাছত যজ্ঞ পূজন হ'ল। তাৰপাছৰ পৰা আমাৰ যজ্ঞ সম্পূৰ্ণকৈ আৰম্ভ হৈছে। হয়, আমি কমিটি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই পুঁজিৰ পৰা দেশৰ প্ৰতিৰক্ষা বিভাগলৈ দেশৰ শ্বহীদ আৰু চিভিল যিখিনি মানুহ সাধাৰণ নাগৰিক মৃত্যুবৰণ কৰিলে তেখেতসকলৰ হেৰি কাৰণে প্ৰতিৰক্ষা বিভাগৰ সাহায্যৰ কাৰণে আমাৰ ফালৰ পৰা এটা প্ৰায় 20,000 টকা এটা দিয়াৰ পৰিকল্পনা কৰিছোঁ। কাইলৈ 12:30 বজাত পূৰ্ণাহুতি হ'ব আৰু 1টা বজাত আপোনাৰ প্ৰসাদ বিতৰণ হ'ব আৰু আমাৰ প্ৰায় 3মান বজাৰ ভিতৰতে আমাৰ যাত্ৰীসকলক বিদায় জনাম আৰু আমাৰ যিজনা অৰ্ধনাৰী মূৰ্তি প্ৰতিমা আনিছিলোঁ আমি সেয়া 3টা বজাৰ পাছতে গেলাবিল নদীত বিসৰ্জন দিম। বিশেষকৈ যজ্ঞৰ উদ্দেশ্যটোৱে হৈছে বিশ্বশান্তি। বিশেষকৈ এই সময়টোত বৰ উপযোগী হৈছে। ভাৰত পাকিস্তানৰ যুদ্ধৰ কাৰণে আমাৰ বহুত সেনা মৃত্যুবৰণ কৰিলে, তেখেতসকলৰ আত্মাৰ সদগতি জনাই আজি আমি শ্বহীদ তৰ্পণো কৰিলোঁ। এজন আপোনাৰ জোৱান এজনক তেখেতক মাতি আনি আমি শ্বহীদ তৰ্পণ কৰালোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি এই যজ্ঞভাগ আয়োজন কৰিছিলোঁ।